মা মাজনী তই ক'ত আছ কি কৰি আছ মই উৎপলৰ ঘৰত আছোঁ মা মই তোৰ ফোনটোৰ কাৰণে বাট চাই আছিলোঁ অঁ মা উৎপলে মোক ৰাস্তাত পাই ইয়ালৈ লৈ আনিলে এতিয়া ইয়াতে আছোঁ হওক দে তই যদি কুশলে থাক উৎপলৰ ঘৰৰ ওচৰতে মোৰ অফিচটো আছে গতিকে ইহঁতৰ ঘৰৰ ওচৰৰ পৰাই মই অহা যোৱা কৰিব পাৰিম আৰু খুৰীয়ে মোক বৰ মৰম কৰে মা তেখেত একদম তোমাৰ দৰে গতিকে তুমি একো চিন্তা কৰি থাকিব নালাগে মই তোক একো কৰি দিব নোৱাৰিলোঁ ঈশ্বৰে যাতে তোৰ মংগল কৰে মা ভালে থাক বিনোদন কি কৰি আছা এনেই আছোঁ বৌ তুমি এনেকৈ মন মাৰি থাকিলে আমাৰ ভাল নালাগে নহয় এতিয়া অফিচলৈ ৰেডি হোৱাচোন হৈছোঁ কামত ব্যস্ত হৈ থাকিলেহে তোমাৰ মনটো ভাল লাগি থাকিব যোৱা ৰেডি হোৱা উঠা আকৌ অঁ ঘৈণীয়েকৰ চিন্তাত মন মাৰি ৰুমতে সোমাই আছে ইফালে যে অফিচলৈ যাব লাগে কোনো খবৰেই নাই ককায়েকৰ মূৰতে চব দায়িত্ব জাপি দিছে ঐ অঁ এই প্ৰিয়ংকাজনী কিন্তু সাংঘাতিক বস্তু বুজিছ অঁ তই আকৌ তেনেকৈ কিয় ক'লি অ' শংকৰক ঘৰ যোৱাই বনোৱাৰ কাৰণে নহয় সেইটোৱে আৰু এটা কাম কৰিলি নহয় কি শংকৰৰ দেউতাক কাৰ কাৰণে মৰিল ভাবিছ প্ৰিয়ংকাৰ কাৰণে অঁ এইবোৰ তই কি কৈছ মইতো শুনা মতে শকুন্তলাৰ কাৰণেহে বাপেকৰ হাৰ্ট এটেক হ'ল কিন্তু শকুন্তলাই ঘৰৰ পৰা ওলাই অহাৰ আগতেই বাপেকক মেডিকেল এডমিট কৰিছে কথাটো তই ঠিকেই কৈছ মই এইখিনি ভবাই নাছিলোঁ মই গাঁৱত যিখিনি শুনিছোঁ মই সেইখিনি হয় বুলি ভাবিছোঁ কিন্তু তোৰ কথাখিনি শুনি মই এতিয়া এটা অনুমান কৰিছোঁ কি কথা গাঁৱত যোনখিনি শকুন্তলাৰ বদনাম ওলাইছে সেইখিনিত প্ৰিয়ংকা জড়িত হৈ থকা নাইতো প্ৰিয়ংকাই নিজৰ ভুল ঢাকিবলৈ শকুন্তলাৰ নামটো ইউজ কৰি থকা নাইতো হ'ব পাৰে তাই যিহে ছোৱালী নিজক বচাবলৈ তাই যিকোনো কাম কৰিব পাৰে ভাগ্য ভাল মই যে তাইক বিয়া নাপাতিলোঁ বাচি গলি শকুন্তলা খুৰী অঁ তুমি আৰু এইবোৰ কি কৰি আছা মই কৰিলোঁ হয় নহয় একো নহয় খুৰী মই কিবা কষ্ট হোৱা কাম কৰি আছোঁ নেকি এনেও মানুহে নিজৰ কাম সদায় নিজে কৰিব লাগে আপুনি বহকচোন কি জানা মই ছোৱালীক খুব ভাল পাওঁ আৰু ভগৱানে মোক ছোৱালী নিদিলে ল'ৰাহে দিলে এতিয়া চোৱা তুমি আহি মোৰ এই অভাৱ পূৰণ কৰিছা খুৰী বাৰু কোৱাচোন তোমাক মায়ে ঘৰত কি বুলি মাতে মাজনী বুলি মাজনী আজিৰ পৰা যদি ময়ো তোমাক মাজনী বুলি মাতো তুমি বেয়া পাবা নেকি কিয় বেয়া পাম বাৰু খুৰী আপুনিতো মোৰ মাৰ দৰেই বাৰু এতিয়া কোৱা তুমি কি খাই ভাল পোৱা তুমি যি খাই ভাল পোৱা মই দুপৰীয়া তোমালৈ সেয়াই বনাম আজি নালাগে দিয়ক আজি ময়ে ৰান্ধিম নালাগে মইহে ৰান্ধিম কাইলৈ তুমি ৰান্ধিবা হ'ব হ'ব দিয়ক এতিয়া শুনা আমনি যদি লাগে টিভিটো অন কৰি ল'বা আৰু বাবাৰ ৰুমত ঢেৰ কিতাপ আছে পঢ়িব পাৰিবা হ'ব দিয়ক হ'ব মই ভাতত লাগোগৈ দেই হেল্ল' ছাৰ নদীৰ পাৰত ডেড বডি এটা উদ্ধাৰ হৈছে ডেড বডি কাৰ ডেড বডি কিবা গম পোৱা গৈছে নেকি ছাৰ এতিয়ালৈকে চিনাক্তকৰণ কৰিব পৰা হোৱা নাই মুখমণ্ডল সম্পূৰ্ণৰূপে অস্পষ্ট মাত্ৰ ডেড বডিটো 2-3 দিনমান আগতে নদীত পেলাই থৈ যোৱা যেন লাগিছে বয়স কিমানমান হ'ব 27-28 বছৰীয়া ল'ৰা যেনেই লাগিছে ভালদৰে ধৰিব পৰা নাই ছাৰ আচ্ছা আমাৰ থানাত এটা মিচিং কেছ নাছিল জানো হয় ছাৰ আছিল সেইটো উদয়ন সন্দিকৈ নহয় জানো হয় ছাৰ মানে ডেড বডিটো তেখেতৰ বুলি আপুনি সন্দেহ কৰিছে নেকি মেইবি আচ্ছা আপুনি এটা কাম কৰক আপুনি তাৰ ফৰ্মেলিটিজখিনি আৰম্ভ কৰক মই উদয়ন সন্দিকৈৰ মাক দেউতাকক ফোন কৰোঁ তেতিয়া তেওঁলোক তালৈকে আহি পেলাই চিনাক্তকৰণ কৰিব পাৰিব ঠিক আছে ঠিক আছে হ'ব ছাৰ হেল্ল' মই SI বৰাই কৈছোঁ নদীৰ পাৰত এটা ডেড বডি উদ্ধাৰ হৈছে আমাৰ সন্দেহ হৈছে ডেড বডিটো উদয়ন সন্দিকৈৰো হ'ব পাৰে গতিকে আপোনালোক এবাৰ তালৈকে আহক ময়ো তালৈকে গৈ আছোঁ ঠিক আছে হয়
কিয় ফোন কৰিলে? তীৰ্থযাত্ৰাৰ পৰা ঘূৰি অহাৰ সময় হোৱা নাইতো। মা কওক। তোমালোকৰ ভালনে? কি কৰি আছিলা? শকুন্তলা ক'ত আছে? তাইক এবাৰ দিয়াচোন। তাইৰ ফোনটো কিছুদিনৰ পৰা পোৱাই নাই। অঁ শকুন্তলা তাই আছে। দিয়াচোন এবাৰ তাইক। তাই কিবা কামত ব্যস্ত হৈ আছে। মই বাৰু তাইক আপোনাক ফোন কৰিবলৈ ক'ম। অঁ গৈছোঁ। মা এওঁ মোক মাতিছে, মই আপোনাৰ লগত পিছত কথা পাতিম। আজি কিবাকৈ বাচিলোঁ, কিন্তু মা যদি ঘৰলৈ ঘূৰি আহি শকুন্তলাক দেখা নাপায় তেতিয়া কি হ'ব? আৰু যদি মোৰ কাৰণে তাই ঘৰ এৰি গুচি যাবলৈ বাধ্য হ'ল, সেইটো কথা যদি গম পায় তেতিয়া আচৰিত, ইমান ভাল ল'ৰাজনক কোনে হত্যা কৰিব পাৰে বাৰু? তাকে আছে উদয়ন সন্দিকৈয়ে শেষ নিশা যিযোৰ কাপোৰ পিন্ধি ঘৰৰ পৰা ওলাইছিল, ডেড বডিটোৰ লগত আটাইখিনিয়ে পোৱা গৈছে। আনকি পাৰ্চটোত থকা পইচাখিনিৰ পৰা এইটো প্ৰমাণ হয় যে মাৰ্ডাৰটো পইচাৰ কাৰণে হোৱা নাই। আচ্ছা, আপোনাৰ বাৰু কাৰোবাৰ ওপৰত সন্দেহ হয় নেকি? মানে আপুনি এটা কাম কৰক, তেওঁলোকৰ ওচৰ চুবুৰীয়াক আপুনি আগতে সোধ-পোছ কৰক। ঠিক আছে ছাৰ। উদয়নৰ মৃত্যুৰ খবৰ শুনি মাতৃত্বৰ অৱস্থা অতি বেয়া হৈ গ'ল। গতিকে মই ওচৰ চুবুৰীয়াকে কথাখিনি সোধ-পোছ কৰিম। হয়, ঠিকেই কৈছে। ইমান ভাল ল'ৰা এটাৰ হত্যাকাৰীক আমি সহজে এৰি দিব নোৱাৰোঁ। গতিকে কেছটো ভালদৰে ইনভেষ্টিগেশ্যন কৰি আমি দোষীক কৰায়ত্ব কৰিবই লাগিব। গতিকে আপুনি টেক্টফুলি কেছটো ইনভেষ্টিগেট কৰক। কিবা প্ৰয়োজন হ'লে মোক ফোন কৰিব। অ'কে? অ'কে ছাৰ। ঠিক আছে। তই এইখন ঘৰ এৰাৰ কথা কেনেকৈ চিন্তা কৰিব পাৰিলি? এইখন ঘৰত তই জন্ম ললি, ডাঙৰ হলি, আৰু এই যে তই বিয়া ৰেডি নহওঁতে ঘৰখন এৰি যাবলৈ ওলাইছ। বাইদেউ, ই আচলতে স্বাৰ্থপৰ। কিন্তু এইখন ঘৰ শংকৰৰ কি ফিউচাৰ আছে? ইয়াত থাকিলে তাৰ লাইফতো একো নহ'ব। প্ৰিয়ংকা, মই অঞ্জন বৰবৰাৰ ছোৱালী। এইখন ঘৰত মই কেনেকৈ থাকিব পাৰিম? মা, প্ৰিয়ংকা বহুত আলাসত ডাঙৰ দীঘল হোৱা ছোৱালী। তাই ইয়াত থাকিলে কষ্ট পাব, আৰু প্ৰিয়ংকাই কষ্ট পোৱা কাম মই কেতিয়াও নকৰোঁ। আৰু আমি তোৰ কোনো নহয়। তোক জন্ম দি ডাঙৰ দীঘল কৰা বাপেৰ মাৰ হালক এয়াই প্ৰতিদান দিলি। কি কৰিছা? পাপাই তোমাক সোনকালে অফিচ যাবলৈ ৰেডি হ'ব কৈছে। আজিতো তোমাৰ ফাৰ্ষ্ট ডে। প্ৰিয়ংকা, কোৱা। মা বাৰু অকলে অকলে সেইখন ঘৰত কেনেকৈ আছে? তাতে ভণ্টিও নাই। তুমিতো তেখেতক আহিবলৈ জোৰ কৰিছিলাই, তেওঁহে আহিব খোজা নাই ঘৰৰ স্মৃতি এৰি। ইয়াত আমাৰ কি দুখ? আমি নাথাকিলেও ভণ্টি যদি তাত থকাহেঁতেন। ভণ্টিয়ে ঘৰৰ আৰু মাৰ কথা চিন্তা কৰিলেহে। তেনেকুৱা ছোৱালী থকাতকৈ নথকাই ভাল। শকুন্তলাইতো মাৰ লগত থাকিম বুলি আহিছিল, কিন্তু তাই তোমাৰ মাৰ ঘৰত থকাত হেঙাৰ হিচাপে থিয় দিয়া মানুহজনীয়ে হ'লো মই। মোৰ কাৰণে তাই মাকৰ ঘৰ এৰি যাবলৈ বাধ্য হ'ল। পাপাই মাতিছে, সোনকালে ওলাই আহা। দিগন্ত দা, এটা ডাঙৰ কথা হ'ল। কি কথা? মায়ে আজি ফোন কৰি শকুন্তলাক বিচাৰিছিলে নহয়। তুমি কি বুলি ক'লা? মই কিবাকৈ মেনেজ কৰিলোঁ, কিন্তু মা আহি পেলাই যদি শকুন্তলাক ঘৰত নেদেখে বৰ ডাঙৰ হুলস্থুল হ'ব। আৰু তাৰে আগতে আমি কিবা এটা প্লেন কৰিবই লাগিব। ঠিক আছে, মোক তেনেহ'লে তুমি প্লেনটো কৰিবলৈ দিয়া, আৰু মই তোমাক জনাই আছোঁ। ঠিক আছে, ৰাখিছোঁ। কি প্লেন হয় মোক জনাব। অ'কে। ন' প্ৰব্লেম দত্ত, আপুনি আছে নহয়, মই চিন্তাৰ কোনো কথা দেখা নাই। ঠিক আছে দিয়ক, ৰাখিছোঁ। পাপা, মই অফিচলৈ যাব ৰেডি। গুড। আজি তোমাৰ অফিচৰ ফাৰ্ষ্ট ডে। আজিৰ পৰা তুমি ৰেগুলাৰলি অফিচলৈ যাব লাগিব, চিয়'ৰ। আৰু অফিচৰ সকলো কামৰ দায়িত্বও ল'ব লাগিব, কাৰণ তুমি অঞ্জন বৰবৰাৰ জোৱাই। মই মোৰ কামবোৰ ভালকৈ কৰিম পাপা, মাত্ৰ আপুনি শিকাই বুজাই দিলেই হ'ল। চিয়'ৰ চিয়'ৰ, মই তোমাক সকলোবোৰ বুজাই বঢ়াই দিম। মাত্ৰ তুমি কামত মন দিব লাগিব। মা দেউতাৰ কথা চিন্তা কৰি টাইম ৱেষ্ট নকৰিবা। আৰু মোৰ বোধেৰে
তুমি সেইখন ঘৰলৈ বেছিকৈ অহা যোৱা কৰি নাথাকিবা কাৰণ তালৈ অহা যোৱা কৰি থাকিলে তোমাৰ কামত মন নবহিব গতিকে বি চিৰিয়াছ অ'কে অ'কে বাবা অল দ্য বেষ্ট থেংক ইউ ব'লা ব'লক তোমাৰ ইয়াত থাকি কেনেকুৱা লাগিছে বাৰু বৰ ভাল লাগিছে খুৰী তোমাৰ কেনেকুৱা লাগিছে মই নাজানো মোৰ কিন্তু বহুত ভাল লাগিছে মই আগৰ পৰাই এজনী ছোৱালীৰ অভাৱ অনুভৱ কৰিছিলোঁ ভগৱানে মোক ছোৱালী দিও কাঢ়ি লৈ গ'ল এতিয়া তুমি অহাৰ কাৰণে মোৰ ছোৱালীজনী ঘূৰাই পোৱাৰ নিচিনা হৈছে খুৰী ছোৱালীজনীক পায়ো হেৰুৱালো মানে মোৰ ছোৱালী এজনী আছিল ঠিক তোমাৰ দৰে কিন্তু কিন্তু সেয়া এক দীঘলীয়া কাহিনী মোৰ অতীতটো সিমান সুখকৰ নাছিল আজি তুমি মোক যিটো অৱস্থাত দেখিছা আজিৰ পৰা 18 বছৰ আগতে মোৰ জীৱনটো সংঘাতেৰে ভৰা আছিল পদে পদে দুখ কষ্ট চকু পানী কি কিন্তু আপুনি ইমান সংগ্ৰাম কৰাৰ পাছত আজি এইটো অৱস্থা কেনেকৈ পালে সেয়াও এক বেলেগ অধ্যায় কওকচোন খুৰী মোৰ শুনিবলৈ বৰ মন গৈছে মানে কোনোবা আহিলে তুমি বহাচোন কোনোবা আহিলে এতিয়া কোনোবা আহিল এখেতে মোক নিবলৈ অহা নাইতো আহিবও পাৰে খুৰী কোন আহিছিলনো বাবা পাৰ্চেল এটা আহিছিলে ল'ৰা এটাই দি থৈ গ'ল মই কি কৈ আছিলোঁ মায়া মই মেছেজ কৰা এড্ৰেছটোত তুমি ইমিডিয়েট আহি যোৱা লেট নকৰিবা জানাই নহয় মই ৱেইট কৰি বেয়া পাওঁ মই বৰ সোনকালে অধৈৰ্য হৈ পৰোঁ আৰু মই অধৈৰ্য হৈ পৰিলে তুমি মোক বহাই ৰাখিব নোৱাৰিবা ৱেইটাৰ আৰু একাপ কফি দিবাচোন শুনা এয়া মই ছেকেণ্ড কাপ কফি অৰ্ডাৰ দিছোঁ কফি কাপ শেষ হোৱাৰ আগতে তুমি আহা কফি কাপ শেষ হোৱাৰ পিছত কিন্তু তুমি মোক ৰাখিব নোৱাৰা ঠিক আছে মায়া তুমি মোক এটা কথা কোৱাচোন কি কথা দিগন্ত দা শকুন্তলাৰ অবিহনে বাৰু বিনোদনৰ মনৰ অৱস্থা কেনেকুৱা কেনেকুৱানো হ'ব আৰু শুওঁতে বহোঁতে খাওঁতে কেৱল শকুন্তলাৰে চিন্তা ঘৰৰ পৰা উলিয়াই দিলেও মানে বিনোদনৰ মনত শকুন্তলা এতিয়াও সজীৱ হৈয়ে আছে শকুন্তলাক পাই সি মোৰ ভনীজনীক একেবাৰে পাহৰি গ'ল মোৰতো এনেকুৱা লাগে মৰমীৰ মৃত্যু যেন স্বাভাৱিক নাছিল এক প্ৰি প্লেন মাৰ্ডাৰ আপুনি কি কথা কৈছে দিগন্ত দা মোৰ যিটো সন্দেহ হৈছে মই সেয়াকে কৈছোঁ নাই নাই আপুনি দেখোন জানেই মৰমীৰ বহু দিনৰ পৰা গা বেয়া হৈ আছিল আপুনি যে এইবোৰ কি কথা ভাবি আছে নহয় বাৰু আমি ইয়াত শকুন্তলাৰ কথাহে পাতিবলৈ আহিছিলোঁ আপুনি দেখোন মৰমীৰ মৃত্যুৰ কথাহে উলিয়াইছে চৰি একচুৱেলি মৰমীৰ কথা ভাবি মই বৰ ইম'চনেল হৈ পৰোঁ বাৰু বিনোদনৰ মনত আৰু অধিক ঘৃণা উপজাবলৈ হ'লে আৰু তোমাৰ শাহুৰ চকুত তাইক হেয়ৰ প্ৰতিপন্ন কৰিবলৈ হ'লে আমি আমাৰ মিছনটোত আৰু এজন মানুহক চামিল কৰিব লাগিব কিন্তু কাক আছে এজন ব্যক্তি যিয়ে শকুন্তলাক নিজতকৈও বেছি ভাল পায় শকুন্তলাক যিকোনো মূল্যৰ বিনিময়ত পাবলৈ বিচাৰে নিজৰ কৰিবলৈ বিচাৰে আপুনি কাৰ কথা কৈছে দিগন্ত দা মোক চিধাকৈ কওকচোন আছে এজন যাক আমি ইউজ কৰিব পাৰোঁ কিন্তু কেনেকৈ শকুন্তলাৰ বিৰুদ্ধে বিনোদনৰ মনত যদি মনে ৰচা কাহিনী এটাৰে বিষ ঢালিব পাৰে তেন্তে বিনোদন কি শকুন্তলা ঘৰৰ সকলোৰে অপ্ৰিয় হৈ পৰিব কিন্তু তেওঁ আমাৰ বাবে এইবোৰ কাম কৰিব কিয় শকুন্তলা আৰু বিনোদনৰ মাজত দূৰত্ব বহা মানেই তেওঁৰ শকুন্তলাক পোৱাৰ বাট মুকলি হোৱা আচ্ছা তাৰমানে তেওঁ শকুন্তলাক পাবলৈ আমি যি ধৰণে কওঁ তেনেকৈ কামবোৰ কৰিব য়েছ অবভিয়াছলি হ'ব তেওঁ শকুন্তলাক পাবলৈ
সকলো কৰিব। খুৰী 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 মাজনী কি হৈছে তোমাৰ? খুৰী কিয় এনেকুৱা কৰিছা? মোৰ গাটো বৰ বেয়া লাগিছে, পেটটো বৰ বিষাইছে। পেট বিষাইছে? কি কৰোঁ এতিয়া? বাবা বাবা সোনকালে আহাচোন। ৰ'বাচোন, ধৈৰ্য ধৰা। মা কি হৈছে মোৰ? জানো তাই বোলে গাটো বেয়া লাগিছে। তুমি এটা কাম কৰাচোন, ডাক্তৰক ফোন এটা কৰা। মাজনী ৰ'বা, বাবাই ডাক্তৰক ফোন কৰি আছে। হেল্ল' ডক্টৰ, এক মিনিট ৰ'ব, আপোনাৰ ভইচটো ক্লিয়াৰকৈ আহা। ৰ'বা, ডাক্তৰ আহিব, ৰ'বা। মাজনী ৰ'বাচোন। ক কি উদয়ন নিৰুদ্দেশ হৈ আছে? মই সেইবোৰ নাজানো। মুঠতে মোক উদয়নক লাগে। সি ক'ত আছে, কি কৰিছে, কেনেকৈ আছে, সেইবোৰ বিচাৰি উলিয়া। কাৰণ তাক ইউজ কৰি মই মোৰ মিছনটোত ছাকচেছ হ'ব লাগিব। বুজিছ নহয় মই কি কৈছোঁ? গতিকে উদয়নক বিচাৰি উলিয়া, তাক মোক লাগে। মাজনী বিষটো অকণমান ভাল পাইছানে? পাইছোঁ। ডাক্তৰজন নহা কাৰণে বাবাই বেলেগ এজন ডাক্তৰ বিচাৰি গৈছে। আহিব ৰ'বা, তুমি অলপ ধৈৰ্য ধৰা। আজি এইখিনি সময়ত তোমাৰ ওচৰত বিনোদন থাকিব লাগিছিল। ছোৱালীজনীৰ গাটো ইমান বেয়া, তাৰ কোনো খবৰেই নাই। তেখেতে মোক মনৰ পৰা উলিয়াই দিছে খুৰী। এতিয়ানো মোলৈ ক'ত মনত পৰিব? তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা, আমি আছো নহয় তোমাৰ লগত। পাপা, শংকৰে অফিচত কামবোৰ ভালদৰে কৰিছেনে? নাই কৰা। মানে তুমি ভালদৰে শিকাই দিয়া নাছিলা নেকি? দিছিল, কিন্তু সি কিবা কামৰ মানুহ হ'লেহে। তুমি যে কি ল'ৰা এটাক পচন্দ কৰিলা নহয়, সি একেবাৰে আপ টু ডেট নহয়। গয়া যি গয়াই, বুজিছা? আজিকালি মই তাক জোঁৱাই বুলি চিনাকি দিবলৈ বেয়াই লগা হৈছে। সি অফিচত কিবা কৰিলে নেকি? আজি কি হ'ল জানা? মোৰ এটা কোম্পানীৰ প্ৰেজেণ্টেশ্যন দিবলৈ তাক ৰেডি কৰাই দিলোঁ, সকলোবিলাক বুজাই বঢ়াই দিলোঁ। কিন্তু সন্মুখত বিজনেছমেনবোৰক দেখা পাই শংকৰৰ মাতেই নোলাল আৰু আমাৰ টেণ্ডাৰটো কেঞ্চেল হৈ থাকিল। তাৰ কাৰণে আমাৰ কোম্পানী লছ হ'ল তাৰমানে? ডেফিনেটলি লছ হৈছে। এতিয়া লছবোৰ কোনে ভৰিব? সি যে মানে একো কামৰ মানুহ নহয়। তাক আজি দি আছোঁ। পাপা তুমি বহা, মই আহি আছোঁ। শংকৰ! 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 কি হ'ল প্ৰিয়ংকা? ক'ত মৰি আছিলা? মই ফ্ৰেছ হ'ব গৈছিলোঁ, তুমি ইমানকৈ চিঞৰিছা যে? চিঞৰিমেই আৰু চিঞৰিম। তুমি জানা পাপাৰ লগত মই তোমাৰ কাৰণে আজি কিমান লাজ পাব লগা হৈছে? এটা সাধাৰণ প্ৰজেক্টৰ কাম তুমি কৰিব নোৱাৰিলা। মইনো ডিউটি জইন কৰা কিমান দিন হৈছে, আৰু কামবিলাক শিকি বুজি লওঁতেওতো টাইম লাগিব। কামবোৰ শিকোৱাৰ লগে লগে শিকি ল'ব লাগে। তোমাক কি মোৰ পাপা এতিয়া হাঙলিত ধৰি ধৰি কাম শিকাব? প্ৰিয়ংকা, তোমাৰ কাৰণে আমাৰ কোম্পানীৰ একো লছ হ'ব নালাগিব। আৰু আমাৰ কোম্পানী যদি কিবা প্ৰব্লেমত পৰে, মই কিন্তু তোমাক সোধাই নেৰোঁ। তুমি কেৱল তোমালোকৰ কোম্পানী আৰু পাপাৰ কথা ভাবি আছা, মোৰ কথা এবাৰ ভাবিছানে? মই তাৰমানে এতিয়া পাপাৰ কথা নুশুনি তোমাৰ কথা শুনিব লাগে? পাৰিবা পাৰিবা মোক এখন দামী গাড়ী দিবলৈ, এটা ফ্লেট দিবলৈ, মোক যি লাগে তাকে দিব পাৰিবা? নোৱাৰা, মই জানো। আৰু সেইটো কাৰণে মই তোমাতকৈ বেছি পাপাক ভাল পাওঁ আৰু পাপাৰ কথা শুনো, বুজিছা? মোক যদি ভালেই নোপোৱা, মোৰ লগত বিয়া হৈছিলা কিয়? কাৰণ মোৰ যোনটো বস্তু ভাল লাগে সেইটো মই লৈহে, আৰু সেইটো মোৰ পুৰণি অভ্যাস।
বুজিলা? তাৰমানে তুমি মোৰ জেদ আছিলা। শেৱালিৰ পৰা আঁতৰাই তোমাক মোৰ নিজৰ কৰি লোৱাটো মোৰ জেদ আছিল আৰু মই কৰিলোঁ। মানে মই তোমাৰ কাৰণে এটা জেদহে আছিল। তুমি যি ভাবা ভাবিব পাৰা। শেৱালিৰ দৰে সংস্কাৰী ছোৱালী এজনী বিয়া নেপাতো বুলি কৈ মূৰ্খামি কৰিছ। মা, শেৱালিক বিয়া পাতিবলৈ মই তোক জোৰ নকৰোঁ, কিন্তু চাবি তই বিয়া পাতা ছোৱালীজনীয়ে যাতে আমাৰ পৰা তোক দূৰলৈ লৈ নাযায়। মই আপোনাক সঁচা অন্তৰৰ পৰা ভাল পাওঁ শংকৰদা, নিজতকৈও বেছি। মোৰ প্ৰশ্নৰ উত্তৰ লাগিবই। কওক, মোক কিয় ভাল নাপায়? মই ক'ব নোৱাৰিম কৈছো নাই। হেল্ল', কমল দা? উদয়নৰ খবৰটো পাই বৰ বেয়া লাগিছে। তাকেইতো কমল দা, আজি 2 দিনমানৰ পৰা তাক বিচাৰিয়ে পোৱা নাই। কিন্তু ইমান সোনকালে আমাক এৰি যাব লাগে নে? বৰ দুখ লাগিছে। সেইদিনালৈকে সি আমাৰ লগতে আছিলে, একেলগে ঘূৰি ফুৰিছিলোঁ। আজি যে সি আমাৰ মাজত নাই। শংকৰ চাওঁ, ইফালে আহা। শংকৰ, হা, কিবা ক'বা? এইফালে আহা না প্লিজ। মই আজি বৰ টায়াৰ্ড ফিল কৰিছোঁ। অকণমান ভৰিকেইটা মালিচ কৰি দিয়া। মই? অঁ, তুমি। কি হ'ল, আহা আকৌ। বহা। দিয়া। তাকেইতো, সকলোৰে লগত হাঁহি মেলি থকা ল'ৰাটো শত্ৰুনো কোন হ'ব পাৰে কমল দা? থাকিবও পাৰে, তই মইনো কেনেকৈ জানিম? নহ'লেনো এনেকৈ গাঁৱৰ ল'ৰা এটাক মাৰি পেলালে আৰু আমি গোটেইবিলাকে হাত সাৱটি বহি আছোঁ। নহয় কমল দা, আমি এনেকৈ থাকিলে নহ'ব। আমি পুলিচৰ ওচৰত যাব লাগিব আৰু পুলিচক ক'ব লাগিব যে দোষীক শাস্তি দিয়ে। তেতিয়াহে উদয়নৰ আত্মাই শান্তি পাব কমল দা। তই ঠিকেই কৈছ। তই আজি আহিছ, আমি গাঁৱৰ মানুহখিনি মিলি থানালৈ যাব লাগিব আৰু তেতিয়াহে পুলিচক অকণমান তাগিদা দিলেহে যদি তদন্তটো আৰম্ভ কৰে। নহ'লে উদয়নৰ কেছটো একো বিচাৰি নকৰিব। ঠিক আছে কমল দা, তই আহিবি সোনকালে। হ'ব। ভালকে কৰা প্লিজ। ঋতিক, কোৱা। আজি? ৱাও, অফক'ৰ্ছ যাম, কিয় নাযাম। অঁ, কিন্তু তুমি মোক পিক কৰিব লাগিব আৰু ড্ৰপ কৰিব লাগিব, হ'ব? হ'ব? অঁ অঁ, ঠিক আছে, চিয়'ৰ চিয়'ৰ। অঁ, ঠিক আছে, অঁ, বাই বাই, চি ইউ। আমি ক'ৰবাত যাম নেকি? আমি নহয়, মই। মানে মোৰ ফ্ৰেণ্ড ঋতিকৰ বাৰ্থডে আছে, মই তালৈকে যাম। ৰাতি কিমান দেৰি হয় ঠিক নাই, ডিনাৰ কৰি আহিম আৰু তুমি ভাত চাত খাই ল'বা, ঠিক আছে? ইমান দেৰি হয় যদি নগ'লে নহয়নে? হাউ ডেয়াৰ ইউ! মই ক'লৈকে যাম, কাৰ লগত যাম, কিয় যাম, সেইটো তোমাৰ লুকআউট নহয়। মোক কেনেকৈ কুৱেশ্যন কৰিলা তুমি? মোৰ ওপৰত তুমি অধিকাৰ জনাবা?
নিজৰ পজিশ্যনটো আগতে চাই লোৱা। কি হ'ল? ভালকৈ মালিচ কৰা। মাজনী উঠাচোন, অকণমান গৰম পানী খাই লোৱা। গৰম পানী খালে অকণমান ভাল পাবা তুমি। উঠাচোন। কি হ'ল? খুৰী, মোৰ মূৰটো বৰ ঘূৰাইছে। হে ভগৱান, এইবোৰ আকৌ কি হ'ল? বাবা দেখোন এতিয়াও আহি নাপালে ডক্টৰলৈ। ভাইটি, অঁ দাদা, কি ভাবি আছ? আজি কিবা ৰাতিপুৱাৰ পৰা মনটো ভাল লাগি থকা নাই। কিয়? মোৰ এনেকুৱা লাগিছে শকুন্তলা যেন বহুত কষ্টত আছে, বহুত দুখত আছে তাই। শকুন্তলাৰ পৰা আঁতৰি থাকিও তই যে তাইৰ দুখবোৰ অনুভৱ কৰিব পাৰিছ, তেনেহ'লে এইটোৰ শকুন্তলাৰ প্ৰতি থকা সঁচা ভালপোৱা। অঁ, অন্ততঃ মই অনুভৱ কৰিব পাৰিছোঁ যে তাইৰ অবিহনে তই কিমান অকলশৰীয়া হৈ পৰিছ। অঁ, কৰিছোঁ। তেনেহ'লে তাইক লৈ নাহ কিয়? কিন্তু দাদা, চা, তাইৰ অবিহনে যদি তই থাকিবই নোৱাৰ, তেনেহ'লে তাইক লৈ নাহ কিয়? তাইওতো চাগে তোৰ অবিহনে বহুত কষ্টত আছে। ঠিক আছে। তেন্তে যা আৰু শকুন্তলাক উভতাই আন। আৰু শুন, জীৱনটো যিহেতু নতুনকৈ আৰম্ভ কৰিবলৈ লৈছ, তেনেহ'লে অতীতৰ সকলো কথা পাহৰি আৰম্ভ কৰ। কাৰণ অতীতে কেতিয়াবা বৰ্তমান আৰু ভৱিষ্যতটোক তিক্ততাৰে ভৰাই পেলায়। বুজিলি? এতিয়া ক, তই শকুন্তলাক ঘৰলৈ ঘূৰাই আনিবি নে নান? অঁ, আনিম দাদা, শকুন্তলাক মই ঘূৰাই আনিম। তেনেহ'লে দেৰি নকৰিবি, আজিয়ে যা আৰু শকুন্তলাক লৈ আহ। ঠিক আছে? ঠিক আছে। অয়ন আৰু ভাৰ্গৱে সৌৰভক বিচাৰি উৎপাত কৰি আছে। মই যে সিহঁতক ৰখাবই পৰা নাই। সিহঁতৰ আকৌ কি হ'ল? যিকোনো প্ৰকাৰে বোলে অয়নক মাকক লাগে আৰু ভাৰ্গৱক খুৰীয়েকক। মই যে সিহঁতক বুজাবই পৰা নাই। ব'লকচোন বৌ, আপুনিয়ে বুজাওক। এফালেতো মায়ে শকুন্তলাৰ খবৰ সুধি সুধি মূৰ নষ্ট কৰিছেই। কি হ'ল বৌ, কিবা ক'লে নেকি? নাই, একো নাই কোৱা। ক'ত আছে ইহঁত দুটা? বৰমাৰ ৰুমতে আছে। মোৰতো এনেকুৱা লাগিছে অয়ন আৰু ভাৰ্গৱৰ কথা পেলাব নোৱাৰি সৰুদাই চাগে বৌক ঘৰলৈ লৈ আনিব। ৰ'বাচোন, বাবা আহি পাবহি। তুমি অকণমান ধৈৰ্য ধৰা, ডাক্তৰে আহি পাবহি। অঁ, আহিছে। চাওকচোন। গা বেছি বেয়া নেকি? বৰ দুৰ্বল লাগিছে আৰু পেটটোও বিষাইছে। দীঘলকৈ উশাহ লওকচোন। তেখেতৰ হাজবেণ্ড? আচলতে মানে এখেতৰ হাজবেণ্ড দাদা বাহিৰত থাকে, হয়। গতিকে কিবা ক'ব লগা আছে যদি আমাকে ক'ব পাৰে। একচুৱেলি কি হৈছে মাজনীৰ? চিন্তাৰ কোনো প্ৰয়োজন নাই। মোৰ বোধেৰে তেখেতে কনচিভ কৰিছে আৰু মে বি তেখেতৰ এইটো প্ৰথম কেছ। হয়। এটা কাম কৰিব, কাইলৈ তেখেতক মোৰ চেম্বাৰলৈকে লৈ আহিব। গোটেইখিনি টেষ্ট কৰাই দিম, তেতিয়া অন্ততঃ কনফাৰ্মটো হৈ ল'ব পাৰিম। হ'ব। তেন্তে মই এতিয়া গৈ থাকোঁ আৰু আপুনি তেখেতৰ অলপ যত্ন ল'ব। ঠিক আছে বাৰু। টেক কেয়াৰ। বাবা, আগবঢ়াই দিয়া এখেতক। আহিছোঁ। মাজনী, পুষ্প, গাড়ী চাবিবা দে। দাদা মাতিছিল? অঁ, গাড়ী চাবি দে। ক'ৰবালৈ যায় নেকি? অঁ, শকুন্তলাক আনিবলৈ যাব। আজি তই মোৰ লগত যাব নালাগে, গাড়ীখন মই নিজে চলাই যাম। ঠিক আছে, কিন্তু বৌক আনিবলৈ?
কি হ'ল ইমান আচৰিত হৈছে যে নহয় মানে মোৰ কিবা বিশ্বাসেই হোৱা নাই মানে ইমান যে ভাল লাগিছে নহয় আৰু দীপা আৰু মইতো ইমান দিনে সেইটোৱে বিচাৰি আছিলোঁ আৰু সৰু বৌ ঘৰখনত নাথাকিলে এনেই কিবা ভাল নালাগে হ'ব এতিয়াৰ পৰা সৰু বোৱাৰী ঘৰতে থাকিব অইন আৰু ভাৰ্গৱে সেইটোৱে বিচাৰে বিচাৰিবইতো সৰু বৌয়ে যে সিহঁতক কিমান মৰম কৰে আমি দেখি থাকোঁ নহয় আচ্ছা তাৰমানে তহঁতে ঘৰত এইবোৰ চাই থাকোঁ নহয় মানে হ'ব দে মোৰ দেৰি হৈছে গাড়ী চাবি বাদ দে ঠিক আছে আনিছোঁ এইটো লওক দাদা আজি বৌ আহিব কিমান যে ভাল লাগিব কি হ'ল মুখ ফুলাই বহি আছা যে কোনোবাই কিবা ক'লে নেকি মোক এইখন ঘৰত কোনোবাই কিবা ক'ব পৰা সাহস আছে জানো তাকেইতো কাৰোতো নাই এইখন ঘৰত সকলোকে তুমিহে দাবী ধমকি দি থাকা কি আচ্ছা বাৰু বাদ দিয়া আহিব আজি ভাইটি ক'লৈ গৈছে জানা ক'লৈ শকুন্তলাক আনিব কি অঁ মই তাক যাবলৈ কৈছোঁ তাতে ইহঁত দুটাই তাইক বিচাৰি আছে শকুন্তলাহে ঘৰত নাই মইতো আছোঁ আৰু তোমাৰ কি প্ৰয়োজন আছিল বিনোদনক তাইক আনিবলৈ পঠাবলৈ সি ইয়াত থাকিব আৰু তাই তাত এইটো আকৌ কেনেকুৱা ধৰণৰ কথা তাই নিজেহে গৈছে আমিতো পঠিয়াই দিয়া নাই তেনে ক্ষেত্ৰত বিনোদনে সৰু হৈ তাইক আনিব যাবলগীয়া হ'ল কিয় কোনোবা এটাতো সৰু হ'বই লাগিব এটা সম্পৰ্ক যদি দুটাই নিজৰ মতত অটল থাকে সেইটো সম্পৰ্ক কেতিয়াও জোৰা নহয় আৰু সেইকাৰণে সি নিজৰ স্বাভিমান ভৰিৰে গছকি তাইক আনিবলৈ গুচি গ'ল তেনেকুৱা কৰিলে যদি সিহঁতৰ সম্পৰ্কটো ভাল হয় তাত তোমাৰ আপত্তি কি মোৰ আপত্তি নাই কিন্তু মই বিচৰা নাছিলোঁ সেই চৰিত্ৰহীন ছোৱালীজনী আকৌ আহি ঘৰত সোমাওক কিন্তু এইখন ঘৰত জানো মোৰ কথা কিবা ভেলু আছে বিনোদনে যাওঁতে মোক এবাৰো নুসুধিলে মই যেন এইখন ঘৰৰ কেৱল নামতহে ডাঙৰ বোৱাৰী মায়া তুমি হ'ব মোক আৰু তুমি একো নক'বা বাবা মাজনীৰ কথাটো কি ভাবিছা মানে মানে আগৰ কথাটো বেলেগ আছিল কিন্তু এতিয়াতো কথাটো সম্পূৰ্ণ বেলেগ কাৰণ তাই এতিয়া মা হ'বলৈ ওলাইছে ইয়াত তাইক ৰখাটো ভাল কথা হ'ব জানো বৌ ইয়াত নাথাকি থাকিব ক'ত স্বামীৰ ঘৰত তাইক এইখিনি সময়ত আমাতকৈও প্ৰয়োজন বিনোদনৰ কিন্তু সি জানো বৌক একচেপ্ট কৰিব তাইৰ প্ৰতি যিমান খংৰাগ নাথাকিলেও সন্তানটোৰ কথা শুনাৰ লগে লগে সি সকলো পাহৰি যাব আৰু যদি নাপাহৰে তুমি নুবুজিবা তুমি বিয়া কৰোৱা নাই যে সন্তানৰ প্ৰতি মাক দেউতাকৰ বেলেগ এটা মৰম এই মৰম কাৰো লগত তুলনা নহয় বিনোদনক বুজালে বুজি পাব সিহঁতৰ মাজত কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছে সিহঁতক এক কৰি সিহঁতৰ ভুল বুজাবুজিবোৰ দূৰ কৰিবলৈ এটা সুযোগ দিব লাগিব তুমি বিনোদনক বুজাবা আৰু যদি নোৱাৰা মই বিনোদনক বুজাম আমি মাজনীক তাইৰ আপোন ঘৰখনলৈ লৈ যাম বিনোদনে তাইক দেখি তাইৰ পৰা আঁতৰি থাকিব নোৱাৰিব আৰু সন্তানটোৰ কথা শুনাৰ লগে লগে সি যে কিমান ফূৰ্তি পাব তুমি ঠিকে কৈছা মা বিনোদন বৌৰ ক্ষেত্ৰত কঠোৰ হ'ব পাৰিলেও সন্তানৰ ক্ষেত্ৰত কেতিয়াও কঠোৰ হ'ব নোৱাৰে আৰু এতিয়া সিহঁতক আনি মিলাব নোৱাৰিলেও তাৰ আগভাগ আমিয়ে ল'ব লাগিব মই মাজনীক খবৰটো দিম ৰ'বা যোৱা আজি শকুন্তলাক ঘৰলৈ মই লৈ আহিম তাই আৰু বেলেগত থাকিব নালাগে তাই মোৰ লগত থাকিব নিজৰ ঘৰত মাজনী তোমাৰ লগত মোৰ এটা গুৰুত্বপূৰ্ণ কথা আছিলে বহকচোন খুৰী কওকচোন কি কথা আমি বিচাৰিছোঁ তুমি সন্তানটো জন্ম দিয়াৰ আগৰ দিনকেইটা বিনোদনৰ লগত থকাটো কিন্তু কিয় খুৰী মই ইয়াত থকাত আপোনালোকে মোক কিবা বেয়া পাইছে নেকি দেউতা কৰি তুমি আকৌ ইয়াত থাকিলে আমি বেয়া পাম কিয় তুমিতো মোৰ ছোৱালী তেন্তে এইখিনি সময়ত বিনোদনৰ ওচৰত থকাটো খুবেই প্ৰয়োজন কাৰণ গৰ্ভত সন্তান থিতাপি লোৱা সময়খিনিত এজনী নাৰীৰ বাবে বিশেষ সময়
কিন্তু যিজন স্বামীয়ে নিজ পত্নীক ঘৃণা কৰে সেইজন মানুহে জানো এই সন্তানটিক মৰম কৰিব? সন্তান সদায় সন্তানেই। সন্তানক কেতিয়াও মাক বাপেকে অৱহেলা কৰিব নোৱাৰে, খং কৰিব নোৱাৰে। মাক দেউতাকৰ সন্তানৰ প্ৰতি খং ৰাগ সকলো খন্তেকীয়া। তুমি নাভাবিবা তুমি ইয়াত থকাৰ কাৰণে আমি বেয়া পাইছোঁ বুলি। তুমি থকা কাৰণেতো আমাৰ ঘৰখন ৰঙীন হৈ আছে। মই বিচাৰিছোঁ এই ৰংবোৰ তুমি তোমাৰ সংসাৰখনত নিৰঙীন কৰা। তুমি বিনোদন আৰু তোমাৰ হ'বলগীয়া সন্তানটিৰে তোমাৰ সংসাৰখন সুখৰ কৰা। তুমি অকলে ইয়াত আগবাঢ়ি যাব নোৱাৰিবা। বিনোদনৰ সান্নিধ্য তোমাক লাগিবই। আপুনি ঠিকেই কৈছে খুৰী। মই মোৰ মানুহজনৰ পৰা দূৰত থাকিলোৱে যেনিবা, কিন্তু এই সন্তানটিক পিতৃৰ পৰা আঁতৰত ৰাখোঁ কেনেকৈ? সেইকাৰণেই কৈছোঁ এজনে দুখোজ পিছুৱাই দিলে আনজনে দুখোজ আগুৱাই দিব লাগিব। তেতিয়াহে দুইজনৰ মাজত দূৰত্ব কমি যাব। ঠিক আছে তেন্তে তুমি ওলোৱা, তোমাক থ'বলৈ ময়ো যাম। হ'ব খুৰী। ওলোৱা। এটা কাম কৰোঁ, তাইক এটা ফোন কৰোঁ। নাই নাই, এতিয়া ফোন কৰিলে তাইক ছাৰপ্ৰাইজ দিব নোৱাৰিম। ডিৰেক্ট তাইৰ ঘৰত গৈ তাইক ছাৰপ্ৰাইজ দিম। তাইতো চাগে ভবাই নাই যে মই আজি তাইক আনিবলৈ গৈ আছোঁ। মই ইমান নিষ্ঠুৰ নহয় যে তোমাক পিতৃৰ মৰমৰ পৰা আঁতৰাই ৰাখিম। তোমাক সকলোৰে মৰমৰ মাজতে ডাঙৰ কৰিম। তোমাৰ বাবেইতো মই চিৰদিনৰ কাৰণে এৰি অহা ঘৰখনলৈ আকৌ উভতি যাবলৈ ওলাইছোঁ। কাৰণ তোমাৰ সুখৰ মূল্য মোক কৰা অপমানবোৰতকৈ বহুত বেছি। জ্ঞান আৰু প্ৰযুক্তিৰ দিনত তোমালোকে কিছুমান কথা বিশ্বাস নকৰা, কিন্তু সকলো কথা ওলাই কৰিব নোৱাৰি। যদি বিশ্বাস নকৰা তেতিয়াহ'লে মোৰ ওচৰলৈ নাহিবা। বাবা, মই প্ৰতিকাৰ দিলোঁ, তোমাৰ পত্নীয়ে নামানিলে। মানে তুমি অফিচ মিছ কৰিব নালাগে, কামত হেম্পাৰ হ'ব। এটা কামকে কৰোঁ, ময়ে গৈ বাবাৰ তাতে কি নীতি নিয়ম আছে কৰি আহোঁগৈ। অঁ হয়তো সেইটো কথাই দেখোন মোৰ মনলৈ অহাই নাছিল। তুমি থাকোঁতে আৰু মই কিয় চিন্তা কৰিব লাগে ন? ঠিক আছে, মই অফিচলৈ যাওঁতে তোমাক বাবাৰ তাত ড্ৰপ কৰি যাম, হ'ব? ঠিক আছে। অশুভ যোগ খণ্ডন কৰিবলৈ তোমালোকক পিছদিনাখন মাতিছিল, তোমালোক নাহিলা। বাবা, মোৰ পত্নীটো সেই প্ৰতিকাৰ কৰিবলৈ আহিছিল। নাই অহা, মিছা কথা। কি? এখন অশুভ বিবাহৰ পৰিণাম তোমাৰ ভাই আৰু ভাই বোৱাৰীয়ে ভোগ কৰিব লাগিব, আৰু ইয়াৰ পৰিণাম গোটেই পৰিয়ালেই ভোগ কৰিব। হেল্ল', অয়ন। কোৱা। মা আজিকালি ইয়াত নাথাকে, তোমাৰ উৎপল মামাৰ ঘৰত থাকে। মই ঘৰত গৈ আছোঁ, তুমি দাদাৰ লগত খেলা, ঠিক আছে? মই গৈ আছোঁ। মাজনী ওলোৱা হ'লনে? হৈছে আৰু খুৰী, মোৰ যে বৰ ভয় লাগিছে। ভয় লাগিছে? কিয়? এনেকুৱা লাগিছে যেন কিবা বৰ বেয়া হ'বলৈ গৈ আছে। বেয়া? অঁ, কিবা যেন বৰ ডাঙৰ অঘটন ঘটিব। তুমি এইবোৰ কথা কিয় ভাবিছা? আৰু এইখিনি সময়ত তুমি ভাল ভাল কথাহে ভাবিব লাগে। তথাপিও আজি মনত এই দুচিন্তাবোৰে বৰকৈ আমনি কৰিছে।
শুনা, তুমি ইমান দিনৰ মূৰত সেইখন ঘৰলৈ যাবা আৰু বিনোদনক লগ পাবা। তুমি আজি অন্তত এই দুশ্চিন্তাবোৰ মনৰ পৰা উলিয়াই দিয়া। তুমি এতিয়া সোনকালে ওলোৱা আৰু মই বাবাক গাড়ীখন উলিয়াব কওঁ। ওলোৱা, সোনকাল কৰা। মোৰ আজি এনেকুৱা কিয় লাগিছে বাৰু? হঠাৎ মনটো বৰ বেয়া লাগিছে। ভাবিছিলোঁ প্ৰিয়ংকাক বিয়া কৰাইছা যেতিয়া, এতিয়া তোমাক মোৰ গোটেই কোম্পানীৰ কামবোৰ গতাই দি অলপ মই ৰিলেক্স হ'ব পাৰিম। কিন্তু এনে লাগিছে যেন এতিয়া তুমি মোৰ মূৰৰ বিষৰ কাৰণহে হৈ উঠিছা। নাই খোৱা খোৱাৰ বাহিৰেতো তোমাৰ কামৰ প্ৰতি কোনো ধান্দাই নাই। অলপ আগতেহে খোৱাৰ পৰা উঠিছা। নহয় পাপা, মই গোটেই ৰাতি কাম কৰিছোঁ, সেইকাৰণেহে উঠোতে অলপ পলম হৈছে। নহ'লে তুমি যদি কামবিলাক কৰাই তেন্তে কামবিলাক নহয়গৈ কিয়? মইতো চেষ্টাটো তোমাৰ চেষ্টা চাই থাকিবলৈ মই এটা কোম্পানীৰ মালিক হৈ থকা নাই। মোক ৰিজাল্ট লাগে, ৰিজাল্ট। Sir. Please sit. Sir, MP ফাউণ্ডেশ্যনৰ পৰা কল কৰিছিলে। আপোনালৈ বহুবাৰ কল কৰিছিলে, আপুনি ৰেছপণ্ড কৰা নাই। তেখেতে অফিচৰ নাম্বাৰটোতে কল কৰিছিলে। MP ফাউণ্ডেশ্যনৰ পৰা কল কৰিছিল? হয় ছাৰ, তেখেতসকলে আমাৰ লগত এটা বিজনেছ ডিল কৰিব বিচাৰিছে। কি বিজনেছ ডিল ছাৰ? তেওঁলোকক কৈ দিব যাতে আমালৈ আৰু দ্বিতীয়বাৰ ফোন নকৰে। আমি তেওঁলোকৰ লগত আগতেও কোনো ধৰণৰ কণ্টেক্ট কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। অ'কে ছাৰ, থেংক ইউ। এয়া চোৱা, এইখনেই তোমাৰ আপোন ঘৰ। আজিৰ পৰা তুমি আপোন মানুহবোৰৰ লগত থাকিব পাৰিবা। আজিহে মোৰ মনটো ভাল লাগিছে খুৰী। এইখন ঘৰত খোজ দি নিজকে সম্পূৰ্ণ যেন অনুভৱ হৈছে। আজিৰ পৰা তুমি সম্পূৰ্ণ হ'ব, কাৰণ তোমাৰ লগত আজিৰ পৰা বিনোদ থাকিব। শকুন্তলা, তুমি ইয়াত? মই ইমান দিনে মোক এৰি কেনেকৈ আছিল? তোমাৰ মোলৈ মনত পৰা নাছিলে? পৰিছিল। তেন্তে আঁতৰি আছিলে কিয়? সময়ৰ দাবীত। সময়ৰ দাবীত? আপোনাক উপলব্ধি কৰাবলৈ যায় আপুনি মোৰ অবিহনে জীয়াই থাকিবলৈ পাৰে নে নোৱাৰে? নোৱাৰোঁ শকুন্তলা, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তোমাৰ অবিহনে থকা দিনবোৰ যে কিমান কষ্টকৰ সেয়া মই বুজি পাইছোঁ। তুমি মোক আৰু কষ্ট নিদিবা শকুন্তলা, মোৰ কেৰিয়াৰো তুমি নাচাবা। মই বুজি উঠিছোঁ এজন স্বামীৰ জীৱনত এজনী পত্নীৰ প্ৰেজেন্সটো কিমান ইম্পৰ্টেণ্ট। আপুনি মোক সঁচাই বুজি পাইছে? আৰু ইমান দিনে মোক কৰি অহা সন্দেহবোৰ? তোমাক কৰা সন্দেহবোৰে মোৰ প্ৰধান ভুল আছিল। তুমি মোৰ বাহিৰে আন কাৰো কথা চিন্তা কৰিব নোৱাৰা। তোমাৰ মন মগজত আন কোনো স্থান ল'ব নোৱাৰে, সেইটো মই বুজি পালোঁ শকুন্তলা। কিন্তু মই তোমাক বুজিয়ে নাপালোঁ। মোৰ ভুল হৈ গ'ল শকুন্তলা, মোক ক্ষমা কৰি দিবা। কি হ'ল মাজনী? একো হোৱা নাই খুৰী, আপুনি বহকচোন, মই এখেতক মাত দি আহোঁ। ঠিক আছে, যোৱা। উৎপল, বহা। আহা, বহো। কি হ'ল? কি কৰিলোঁ মই? যদি জ্যোতিষীয়ে কৈছিলেই ভাইটি আৰু শকুন্তলাৰ বিয়াত বাধা আছে আৰু সেই বাধাৰ বাবে যিটো প্ৰতিকাৰ কৰাৰ প্ৰয়োজন, তেনেহ'লে সেই প্ৰতিকাৰ নকৰিলা কিয়? মোৰ অফিচলৈ যাবলৈ দেৰি হোৱাৰ বাবে সেই দায়িত্ব মই তোমাক দিছিলোঁ, তেনেহ'লে তুমি তালৈ নগ'লা কিয়? মই গৈছিলোঁতো। মিছা নামাতিবা, তুমি তালৈ যোৱা নাছিলা আৰু প্ৰতিকাৰো কৰা নাছিলা। কৰিছোঁতো, বাবাই যি প্ৰতিকাৰ কৰিবলৈ কৈছে মই সকলো কৰিছোঁ। একদম চুপ, আৰু এটা কথাও নক'বা তুমি।
আজি মই বাবাৰ ওচৰলৈ গৈছিলোঁ আৰু মই সকলো কথা গম পাই আহিছোঁ। কি? অঁ, প্ৰতিকাৰ কৰা নকৰা সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা তুমি মোক মিছা কথা কৈছা, আৰু এইটোতো এটা মিছা কথা। ইয়াৰ বাহিৰে আৰু চাগে তুমি মোক ইমান মিছা কথা কৈছা। মোক ক্ষমা কৰি দিয়া, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মোৰতো এনেকুৱা লাগিছে নিয়ম নীতিবোৰ ভালকৈ পালন নকৰাৰ বাবে সিহঁতৰ সংসাৰত বাধা বিঘিনি আহিছে, আৰু তুমি শকুন্তলা কৰা দুৰ্ব্যৱহাৰো সিহঁতৰ সংসাৰখন খন্তেকীয়া হোৱাৰ আন এটা কাৰণ। ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া তুমি। কি? অঁ, আনক অন্যায় কৰি নিজে কেতিয়াও শান্তিত থাকিব নোৱাৰা। কৈ থলো মই তোমাক। হে ভগৱান, মই এনেকুৱা ৰূপ কেতিয়াও দেখা নাই। বাবাই এতিয়া প্ৰতিকাৰবোৰ নকৰোঁতেই তেওঁৰ ইমান খং উঠিছে, আৰু যদি গম পায় মোৰ ষড়যন্ত্ৰৰ বাবে বিনোদন আৰু শকুন্তলাৰ সংসাৰখন ভাঙিছে বুলি, তেতিয়া মোৰ কি অৱস্থা হ'ব? আপুনি ইয়াত আছে? তুমি অঁ মই। কিয়? আচৰিত হৈছে? তুমি ইয়াত যে কিয়? এইখন জানো মোৰ ঘৰ নহয়? অগ্নিক সাক্ষী কৰি মই আপোনাৰ পত্নী হৈ আহিছিলোঁ। মই এইখন ঘৰৰ বোৱাৰী। তেনেস্থলত মই এইখন ঘৰত নাথাকি ক'ত থাকিম আপুনিয়ে কওকচোন। কিয় উৎপলৰ ঘৰ নাই? মই তাত থকা বুলি আপুনি কেনেকৈ গম পালে? আপুনিতো ইমান দিনে মোৰ লগত কোনো যোগাযোগেই ৰখা নাছিল। তুমি ৰাখিছিলা। তুমিতো আগৰ কথাবোৰ বাদ দিয়কচোন। পুৰণি কথাবোৰে মনত কষ্ট দিয়াৰ বাহিৰে আন একো নিদিয়ে। মই আকৌ এইখন ঘৰলৈ উভতি আহিছোঁ, আমাৰ সংসাৰখন পুনৰ গঢ়ি তোলাৰ স্বাৰ্থত। মই মাক হ'বলৈ ওলাইছোঁ। কি? অঁ, আৰু আপুনি দেউতাক হ'বলৈ ওলাইছে। আনৰ সন্তান নিজৰ গৰ্ভত লৈ মোৰ বুলি ক'বলৈ আহিছে। কোৱা কাৰ সন্তান এইটো? এইবোৰ আপুনি কি কৈছে? ঠিক কৈছোঁ। কোৱা কোৱা কাৰ সন্তান আছে তোমাৰ গৰ্ভত? পাগল হৈছে নেকি? পাগল হৈছোঁ মই, পাগল হৈছোঁ। কোৱা কোৱা কাৰ সন্তান এইটো? কোৱা বুলি কৈছোঁ। এৰি দিয়ক। উদয়ন নে উৎপল, কাৰ সন্তান আছে তোমাৰ গৰ্ভত? কোৱা। এইবোৰ আপুনি কি কৈছে? এই সন্তানটো আন কাৰো নহয়, এই সন্তানটো আপোনাৰ। মিছা 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 নকবা, মিছা নকবা শকুন্তলা। তোমাৰ সম্পৰ্ক এতিয়া উৎপলৰ লগত আছে। সেইটো উৎপলৰ সন্তান। তোমাৰ গৰ্ভত উৎপলৰ সন্তান আছে নে নাই? কোৱা। কথাটো শুনকচোন। তোমাৰ মই উৎপল কথা উৎপল। ইহঁত দুটাই এতিয়া মিলিজুলি থাকিলেই হয় আৰু, নহয় জানো বাবা? অঁ, উৎপল দা দেখোন। অঁ, শকুন্তলা নোহোৱাৰ কাৰণে তোমালোকৰ ঘৰখন খালী খালী হৈ আছিলে নহয়? আজি আমি শকুন্তলাক লগত লৈ আহিছোঁ। বৌ আহিছে নেকি? ক'ত আছে বৌ? ৰুমলৈ গৈছে। ঠিক আছে, আপোনালোক অকণমান সময় বহক, মই এবাৰ বৌ ওচৰৰ পৰা আহোঁ। যোৱা। উৎপল এৰি দিয়ক মোক। উৎপল লৈ যা তোৰ ঘৰত। ওলাই যা মোৰ ঘৰৰ পৰা তুমি। তুমি মোৰ কি কৰিছা বিনোদন? হৈছে কি তোৰ বিনোদন? তই চুপ থাক। তই মোৰ সংসাৰখন ভাঙিলি। কি? তই মোৰ বন্ধু নহয়, তই মোৰ শত্ৰুহে। তই মোক সাপ হৈ খুটিলি আৰু বেজ হৈ জাৰিলি। তোৰ কোনো স্থান নাই মোৰ জীৱনত। বিনোদ, তই মোৰ কাৰণে মৰিলি, আৰু শকুন্তলা তুমিও আজিৰ পৰা মোৰ কাৰণে মৰি গলা। শকুন্তলা তুমি নাকান্দিব বৌ, ই আচলতে পাগল হৈছে। তুমি এনেকুৱা কিয় কৰিছা? আপোনাক মই সন্মান কৰোঁ মা। আপুনি প্লিজ এই মেটাৰটোত নোসোমাব। আপোনাৰ সন্তান আৰু শকুন্তলাৰ লগত মই কথা পাতি আছোঁ। কি কথা আছে? তোৰ সন্তান যে শকুন্তলাৰ গৰ্ভত আছে সেই কথাটো তই নাজানো? কি? কিয় মিছা কৰোঁ? ইমান দিনে শকুন্তলা তোৰ ঘৰত আছিলে, আৰু তোৰ ঘৰত থকা অৱস্থাত মই এই খবৰটো পাইছোঁ। ছি বিনোদন, তই তোৰ নিজৰ সন্তানক চিনি নাপালি?
ইমান দিনে মোৰ আৰু শকুন্তলাৰ মাজতে এটা ডিষ্টেঞ্চ আছিলে সেই ডিষ্টেঞ্চ থকাৰ পাছত তাইৰ গৰ্ভত মোৰ সন্তান কেনেকৈ থাকিব পাৰে বিনোদন তুমিতো তোমাৰ পত্নীক চিনি নাপালাই আৰু বাবাৰ লগত থকা তোমাৰ অতদিনৰ বন্ধুত্বৰ পিছতো তুমি বাবাক চিনি নাপালা ইমান দিনে চিনি পোৱা নাছিলোঁ কিন্তু এতিয়া ভালদৰে চিনি পাইছোঁ বিনোদ তই মোক সন্দেহ কৰিছ উৎপলে মোক নিজৰ বৌ বুলি ভাবে আৰু সি মোৰ ভাইটিৰ দৰে আপুনি সেইটো সম্পৰ্ক তোমাৰ দৰে এজনী কেৰেক্টাৰলেছ ছোৱালীয়ে এইবোৰ সম্পৰ্কক কেতিয়াও ভেলু দিব নোৱাৰে বিনোদন মুখখন থাকিল বুলিয়ে তুমি যে সেই শব্দ ব্যৱহাৰ নকৰিবা তাই এজনী পবিত্ৰ ছোৱালী যদি ইমানেই পবিত্ৰ তেনেহ'লে লৈ যাওক আপোনাৰ লগত লৈ যাম তাইক মই ঘৰলৈ মই ভাবিছিলোঁ এইখিনি সময়ত তাই এইখন ঘৰত মৰম পাব দেউতা হোৱা খবৰটো শুনি তুমি আনন্দত আত্মহাৰা হৈ উঠিবা তাই এইখন ঘৰত নিৰাপদে থাকিব কিন্তু নাই মই ভুল ভাবিছিলোঁ যিজন স্বামীয়ে এইখিনি সময়ত এগৰাকী পত্নীক এনেকুৱা বেয়া ব্যৱহাৰ কৰিব পাৰে ইমান বেয়াকৈ ক'ব পাৰে এইখন ঘৰত তাই কেনেকৈ নিৰাপদে থাকিব তাইক মোৰ লগত লৈ যাম তাইক মই মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম মই পুনৰবাৰ কৈছোঁ মই কোনো চৰিত্ৰহীনা নহয় জীয়াই থকালৈকে আপোনাৰ নামৰ সেন্দুৰে হিৰত লৈ যাম আৰু আন কাকো মোৰ মনত স্থান নিদিওঁ শুনিলা এইগৰাকী আদৰ্শ পত্নী হ'ব এইবোৰ কথা শুনাৰ মোৰ ধৈৰ্যও নাই আৰু সময়ো নাই আঁতৰ হোৱা তুমি মোৰ ঘৰৰ পৰা মোৰ চকুৰ ওচৰৰ পৰা তুমি আঁতৰ হোৱা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই শকুন্তলা এইখন ঘৰৰ পৰা আৰু মোৰ অন্তৰৰ পৰা আজি মই তোমাক উলিয়াই দিলোঁ মৰি গলা তুমি মোৰ কাৰণে মোৰ চকুৰ ওচৰৰ পৰা তুমি আঁতৰ হোৱা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই শকুন্তলা এইখন ঘৰৰ পৰা আৰু মোৰ অন্তৰৰ পৰা আজি মই তোমাক উলিয়াই দিলোঁ মৰি গলা তুমি মোৰ কাৰণে ঠিক আছে কেতিয়াও ঘূৰি নহাৰ প্ৰতিশ্ৰুতিৰে মই এইখন ঘৰৰ পৰা আজিয়ে ওলাই যাম জীৱনটোত সংগ্ৰাম কৰি আগুৱাই যাম আৰু পিতৃ অবিহনে মই মোৰ সন্তানটোকো জন্ম দিম বিনা দুখত তই বৌক বহুত কষ্ট দিলি আজি বৌয়ে যেনেদৰে কান্দিছে এদিন তয়ো কান্দিবি কিন্তু তেতিয়া বহুত দেৰি হৈ যাব হ'ব আৰু ইয়াত কথা কৈ লাভ নাই ব'লা ব'লা মাজনী তুমি বুলিলে আউহিজুনে বৰণ হলাই তুমি বুলিলে মৰা হতিবোৰ উঠে জীয়াই কি হলো তলত কিহৰ ইমান হুলস্থুল বৰ ডাঙৰ কথা হৈছে দীপা ড্ৰয়িং ৰুমত উৎপলদা আৰু সৰুদাৰ মাজত কাজিয়া হৈছে উৎপলদা আৰু সৰুদাৰ মাজত অঁ সৰুবক লৈ পেলাই কাজিয়া হৈছে কি তাকেই ভাবিছোঁ দুইটা ইমান ভাল বন্ধু আজিতো উৎপলদাক শত্ৰু বুলিয়ে কৈ পেলালে আৰু সৰু বৌকো এইখন ঘৰৰ পৰা ওলাই যোৱাৰ কথা কৈছে কি হয় নেকি আচৰিত হৈছোঁ মইতো নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই ইমান ভাল বন্ধুত্ব কেনেকৈ শত্ৰু বুলি ভাবিব পাৰে নিজৰ ঘনীয়েকৰ কথা কোনোবাই এনেকৈ ক'ব পাৰেনে দাদাৰ আচলতে হৈছে কি সেইটোতো ময়ো বুজি পোৱা নাই আমি এনেকৈ থাকিলে নহ'ব কিবা এটা কাম কৰিব লাগিব কিন্তু কৰিবি কি দাদাই আচলতে এইবোৰ ডাঙৰবোৰ কথা শুনিহে কৰি আছে আৰু ডাঙৰবোৰক শাসন কৰিব পৰা মানুহ এইখন ঘৰত এগৰাকীয়ে তেওঁক সোনকালে মাতিবই লাগিব মানে বৰমাক অঁ বৰমা আমি এটা কাম কৰিব লাগিব আমি বৰমাক ফোন কৰি সকলো কথা কৈ দিম আৰু বৰমা এইবোৰ শুনিলে লৰালৰিকৈ গুচি আহিব অঁ তই ঠিকেই কৈছ আৰু বৰমা আহিলে শকুন্তলাবুক কোনে এইখন ঘৰৰ পৰা খেদি পঠিয়াব নোৱাৰিব এতিয়া আমাৰ শেষ ভৰসা কেৱল বৰমা বৰমাইহে এইখন ঘৰ ভঙাৰ পৰা ৰক্ষা কৰিব পাৰিব তই এটা কাম কৰ বৰমাক কেতিয়াই ফোনটো লগা তই ফোনটো লগাই নাই নেকি লগাইতো আছোঁ ৰিঙে হোৱা নাই দেখোন নেটৱৰ্কৰ প্ৰব্লেম নেকি আৰু এবাৰ লগাচোন লাগিছে লাগিছে বৰমাই ফোনটো উঠালে কবি যে সৰুদাই বৌক ঘৰৰ পৰা উলিয়াই দিছে আৰু এইবোৰ সকলো ডাঙৰবোৰ কথাত গতিকে বৰমাই ঘৰলৈ উভতি আহি যেন সৰু বৌক উভতাই আনে মোৰ কথা মাক লগাবলৈ তহঁতে সাহস ক'ত পালি মোৰ খং দেখা নাইতো
নেক্সট টাইম যদি মই তহঁতে এনেকুৱা কাম কৰা বুলি গম পাওঁ দুইটাকে এই ঘৰৰ পৰা উলিয়াই দিম নাই বৌ তেনেকুৱা নকৰিব যদি তেনেকুৱা কৰিব নালাগে চুপচাপ নিজৰ কাম কৰি থাক আমাৰ ঘৰৰ কথাত মাত মাতিবলৈ কোনো দৰকাৰ নাই নহ'লে তহঁত দুইটাকো মই শকুন্তলাৰ দৰে এই ঘৰৰ পৰা উলিয়াই দিম বুজিলি নহয় ভাইটি শকুন্তলা কিয় আহিছে তাই এখন ঘৰত একেবাৰে থাকিবলৈ আহিছে তেনেহ'লে গ'লগৈ কিয় কাৰণ তাইক মই উলিয়াই দিছোঁ কিন্তু কিয় কাৰণ তাই এজনী কেৰেক্টাৰলেছ ছোৱালী তাই বোলে প্ৰেগনেণ্ট কি অঁ তেনেহ'লে তাই কিয় যাবলৈ দিলি কাৰণ সেই সন্তান মোৰ নহয় তই পাগল হৈছ নেকি তোৰ নহ'লে কাৰ হ'ব উৎপলৰ কি এয়া কেনেকৈ সম্ভৱ সন্তানটো উৎপলৰ নে বিনোদনৰ সেইটো তুমি কেনেকৈ জানিবা সি যদি কৈছে তাৰ নহয় বুলি নহয় চাগে সেই সন্তান মোৰ নহয় দাদা তই সুস্থ মগজুৰে কথাবোৰ কৈছনে মই সম্পূৰ্ণ সুস্থ মগজেৰে কথাখিনি কৈছোঁ শকুন্তলাই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে মোৰ কিন্তু বিশ্বাস হোৱা নাই ইয়াত বিশ্বাস অবিশ্বাসৰ কি কথা আছে কাৰ চৰিত্ৰ কেতিয়া কেনেকৈ সলনি হৈ যায় তুমি কেনেকৈ জানিবা কিন্তু উৎপল এনেকুৱা চৰিত্ৰৰ ল'ৰা নহয় সময়ৰ লগত সকলো সলনি হয় দাদা তাইও চাগে সলনি হ'ল অঁ আৰু তইতো এটা কথা গমেই নাপাওঁ কি কথা শকুন্তলা ইমান দিনে মাকৰ ঘৰত নাথাকি ক'ত আছিলে ক'ত আছিলে উৎপলৰ ঘৰত